জাগুনৰ 10 মাইল পাৰ্বতীপুৰত দুৰ্বৃত্তৰ উপদ্ৰৱ। গীৰ্জাঘৰকে ধৰি 5খনকৈ গৃহত অগ্নিসংযোগ। তিনিচুকীয়া জিলাৰ অন্তৰ্গত জাগুনৰ পাৰ্বতীপুৰ মিলনপুৰবাসীয়ে এতিয়া উজাগৰে নিশা পাৰ কৰিছে। যোৱা জানুৱাৰী মাহৰ 17 তাৰিখে নতুনকৈ স্থাপন কৰা স্পিৰিট ট্ৰুথ গীৰ্জাত মাজনিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰি পলায়ন কৰে। কেৱল সেয়াই নহয়, গীৰ্জাখনৰ পাষ্টাৰ জ্ঞান চেত্ৰীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি সেই একে নিশাই 5খন ঘৰত অগ্নিসংযোগৰ ঘটনা সংঘটিত হয়। ইয়াৰ লগে লগে পুৱা জাগুন আৰক্ষী চকীত উক্ত ঘটনাক লৈ এজাহাৰ দাখিল কৰে গাঁওখনৰ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকে। আৰক্ষী প্ৰশাসনে 2জন যুৱকক গ্ৰেপ্তাৰ কৰিও খন্তেক সময়ৰ পিছত মুক্ত আকাশৰ তলত এৰি দিয়াৰ অভিযোগ ৰাইজৰ। উল্লেখযোগ্য যে উন্নতিৰ জখলাত বগাই যোৱা অসম অৰুণাচল সীমান্তৱৰ্তী জাগুনৰ পাৰ্বতীপুৰ এতিয়া ৰাগিয়াল বস্তুৰ কবলত। আচলতে পাৰ্বতীপুৰ গাঁওখনত অবাধ গতিত প্ৰচলন হৈ আছে অৰুণাচলী সুৰা, চুলাই আৰু কানিভাং। এইসমূহ ৰাগিয়াল বস্তু সেৱন কৰি কিছু যুৱকে অনৈতিক কাৰ্যকলাপত লিপ্ত হৈ এনেবোৰ কাণ্ড সংঘটিত কৰিবৰ সাহস গোটাইছে। গাঁওখনৰ ৰাইজৰ সৈতে পাষ্টাৰ জ্ঞান চেত্ৰীয়ে কোৱা অনুসৰি এই মাদক দ্ৰব্য আৰু ৰাগিয়াল বস্তু প্ৰশাসনে আঁতৰালেই গাঁওখন সুন্দৰ হৈ উঠিব। এতিয়া প্ৰশ্ন হয়, জাগুন আৰক্ষী প্ৰশাসনে এই উদণ্ড মানসিকতাৰ যুৱকক ধৰি নাকি লগাব পাৰিবনে? সেয়াই হ'ব লক্ষণীয়। লাকলা গাঁও মই পাষ্টাৰ এইটো চাৰ্চৰ পাষ্টাৰে মই। কি হৈছিলে ঘটনাটো জনাবচোন। ইয়াত ঘটনাটো 17 তাৰিখ ৰাতিপুৱা লগভগ 1:30 বজাত ইয়াত জুই লগাই দিলে মই খবৰ পাইছোঁ। তেতিয়া আমি ৰাতিপুৱা আহি চাইছোঁ বস্তুবিলাক, আৰু মেইন পাৰ্পজটো হোৱা হয় আমাৰ এইটো মদবিলাক বনোৱাৰ পৰা এইটো হৈ আছে। আৰু আমাৰ ইয়াতে আগতে আছে য'তে মদ বিক্ৰী হয়, ধুমধাম মাৰপিট হয়। আমি বহুতবাৰ সিহঁতক কওঁ, কিন্তু সিহঁতে নেমানে। এইটো কাৰণে ইয়াত আমাৰ চাৰ্চটো বহুত ডিষ্টাৰ্ব হয়, লগতে আমাৰ ইয়াতেও গাঁৱতো ডিষ্টাৰ্ব হয়। আৰু ইয়াত ইটোৰ পৰা বহুত মানুহৰ মেণ্টেলি প্ৰব্লেম হৈ আছে, আৰু আমাৰ চাৰ্চকেও টৰ্চাৰ হৈ আছে, আৰু লগতে সিহঁতৰো ইফেক্ট হৈ আছে। আৰু আমি নম্বৰ 1 এইটো বিচাৰোঁ চৰকাৰৰ পৰা কি, নম্বৰ 1 আমাক সুৰক্ষা লাগে, নম্বৰ 2 আমাক ইটো মানুহ ধৰি উলিয়াই যোনটো ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ্টিকল 25 মতে আমাক ইণ্ডিয়া কনষ্টিটিউশ্যনে ৰাইট টু ফ্ৰীডম দিছে। ইটো আমাক লাগে। আৰু 19 আৰ্টিকল 19 আৰু 21 মতে এইটো চাৰ্চ আগতে টেম্পল আগতে মদ বিক্ৰী কৰিব নাপাৰে। এইটো মদ খোৱাৰ পৰা এইটো বিক্ৰী কৰাৰ মানুহবিলাকৰ ব্ৰেইনবিলাক মাইণ্ডবিলাক এফেক্ট হৈ কিনে কাজিয়া হয়, মাৰপিট হয়, হুলস্থুল হয়। কেতিয়াবা চাৰ্চত আগতে আমি কেতিয়াবা খ্ৰীষ্টমাছ সময়তে যেতিয়া আমি চেলিব্ৰেট কৰোঁ, মদ খাই মানুহ আহি যায়, ইয়াত ফিল্ম গান লগা বোলে কিবা কি কয়, তো আমি সিহঁতক মানা কৰোঁ। কিন্তু এইটোৰ পৰা বহুত এফেক্ট হৈ আছে। আমি নম্বৰ 1 আমাক প্ৰটেকশ্যন লাগে, নম্বৰ 2 আমাক এইটো লাগে কি ভাৰত চৰকাৰে এইটো যোন মানুহবিলাকে এনেকা সিহঁতৰ কনষ্টিটিউশ্যন কানুনটো আইন পাৰ হৈ গৈ আছে, সিহঁতক কাৰাছে কাৰৱাই কৰিব লাগে। আৰু 3 নম্বৰ আমি এইটো বিচাৰোঁ, সিহঁতে যিমানটো বিয়া কৰিছে এইটো ফাইন ভৰি দিব লাগে। আৰু 3rd নম্বৰ আমি এইটো বিচাৰোঁ কি সিহঁতক ইটো জেগাত যোন আমাৰ চাৰ্চকে, আমাৰ গাঁওকে, আমাৰ জাগুন এৰিয়াটো যিমানটো মই জানো আগতে এনেকুৱা নাছিলে। শান্তিপূৰ্বক মানুহ প্ৰেমভাৱে মিলমিলাকে থাকে, আৰু তেনেকুৱাবিলাকক ইয়াৰ পৰা বাহিৰ কৰিব লাগে। আপুনি কি সন্দেহ কৰিছে? কোনে এনে ঘটনা সন্দেহ কৰিছে? আমি এইটো সন্দেহ কৰিছোঁ কি আমাৰ ইয়াৰে মানুহ হ'ব কোনোবা। আৰু আমি ইয়াৰ আগতে কিছুমান খবৰ পাইছোঁ, ইহঁতে গাঁও মানুহে জানে। আমাৰ ইয়াতে প্ৰটেকশ্যন লাগে, শান্তি লাগে, আৰু আমাৰ ইয়াতে আমাৰ গভৰ্ণমেণ্টবিলাকে চৰকাৰে এইটো কৰি দিব লাগে, ইয়াতে কোন আহি আছে গাঁৱতে, ক'ত পৰা আছে, এইটো অলপ চেক কৰি ভালকৈ ইনকুৱায়াৰ কৰি থ'লে ভাল। কি আমাৰ ইয়াত এইটোবিলাক মদ বনোৱাৰ কাৰণে এইটোবিলাক পৰা বহুত আমাৰ লোকেল মানুহবোৰ যোন আছোঁ আমাক বি বহুত দিগদাৰ হৈ আছে। চাৰ্চটো এফেক্ট হয়, লগতে গাঁৱতেও এফেক্ট হয়। আৰু আমি বিচাৰোঁ কি ইয়াৰ ওপৰতে চৰকাৰে একদম কাৰাছে কাৰা একশ্যন লয়, আৰু এইটো ইনকুৱাৰী কৰে কোন আহি আছে, ক'ত পৰা আহি ইয়াত এনেকুৱা হুলস্থুলবিলাক কৰি আছে, আমাৰ গাঁৱৰ শান্তি নষ্ট কৰি আছে। লগতে পৰিয়ালৰ বহুত মাৰপিট হয়, জেং হয়। বহুত মানুহ আমাৰ ইয়াতে কাম কৰাবিলাক আহি কয় আমাৰ মতাক পইচা নিদিবি, ই মদ খায় আৰু মুখ পিটে, এনেকুৱা বোলে হয়। আৰু আমি চাৰ্চ ষ্টাৰ্ট কৰাটো আমি মানুহ ইয়াতে যীশুখ্ৰীষ্ট সভা এটা খুলিবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ, আৰু মানুহবিলাক শান্তি হ'বৰ কাৰণে, প্ৰটেকশ্যন হ'বৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ। কিন্তু আমাক এইটো আমাৰ যোনটো চৰকাৰে ফ্ৰীডম দিছে এইটোতে বাধা কৰে। এইটোতে আপোনালোকে একদম ষ্ট্ৰিক্ট কাৰৱাই কৰিব লাগে, আৰু ইহঁতক এনেকুৱা মানুহবিলাক এনেকুৱা যোনে আমাৰ বেলেগক ডিষ্টাৰ্ব কৰি আছে, অশান্তি সৃষ্টি কৰি আছে, সিহঁতক ইয়াৰ পৰা উলিয়াব লাগে। আমি এইটো চৰকাৰৰ পৰা মাং কৰিছোঁ, আৰু ইয়াতে শান্তি হ'ব লাগে। গাঁওখনৰ নাম কি? মিলনপুৰ
পাৰ্বতীপুৰ মিলনপুৰ গাঁও। এইটো পাৰ্বতীপুৰ না মিলনপুৰ? মিলনপুৰ গাঁও। এইটো কি ৰেজিষ্টাৰ নে গভৰ্ণমেণ্ট ৰেজিষ্টাৰ? ৰেজিষ্টাৰ হোৱা নাই বাৰু, আমি সেইটো ট্ৰাই কৰি আছোঁ। এইটো একচুৱেলি গভৰ্ণমেণ্ট অনুসাৰে এইটো পাৰ্বতীপুৰ বুলিহে কয়। হয়, পাৰ্বতীপুৰ এৰিয়া এইটো। তাৰমানে কি হৈছিলে আপোনালোকৰ ঘৰত? আমাৰ ইয়াত মানে কি চাৰ্জটো জ্বলিছে, চাৰ্জটোৰ লগতে এইটো ওচৰত থকা ঘৰটো জ্বলিছে, একে ৰাতিতে দুটা জ্বলিছে, চাৰ্জ আৰু ঘৰটো। তাৰ কেইদিনমানৰ পিছত এইফালে আৰু এটা ঘৰ জ্বলিছে, আৰু তৃতীয়তে এই বুঢ়ীজনী শুই থাকোঁতে ৰাতি ঘৰটো জ্বলিছে। মানে বুঢ়ীজনী সাৰ পাই যেনে তেনে বাচিছে। আৰু তাৰ কেইদিনমানৰ পিছত আৰু এটা ঘৰ, মানুহ নথকা ঘৰ এটা জ্বলি খতম হৈ গৈছে, চাৰকাৰ হৈ। গতিকে এই বস্তুটো আমাক ন্যায় লাগে। আৰু লগতে আমাৰ গাঁৱত যিটো মদ চলি আছে, সেই মদৰ সেইবিলাক সকলোখিনি, এটা বুলি নহয় গোটেইখিনি যাতে আমাৰ পৰা বন্ধ হওক। আমি মদৰ কাৰণে বেছি অশান্তি পাইছোঁ, গাঁওখনৰ সমস্যাটো সেইটো কাৰণে বেছি কিবা নিচিনা লাগিছে, আমাৰ মানে বিশৃংখলতাৰ নিচিনা লাগিছে। গতিকে মদটো যাতে বন্ধ হওক, আমি সেইটো ন্যায় বিচাৰোঁ। এইটো আমাৰ প্ৰশাসনৰ পৰা আমি এইটো বিচাৰোঁ, যাতে সেইটো বন্ধ কৰি দিলে ভাল পাওঁ আমি। এইটো যেতিয়া ঘটনাটো হ'ল তেতিয়া আপোনালোকে কি সন্দেহ কৰিছে, কোনে কৰিছে এইটো কথা? সেইটো আমি সন্দেহটো কি কাকো ধৰিব পৰা নাই এতিয়ালৈকে বাৰু, কিন্তু বাহিৰৰ মানুহ থাকিলেও গাঁৱৰ যে কোনোবা এটা থাকিব, কোনোবা দুজন হ'লেও থাকিব, সেইটো আমাৰ ছাছপেক্ট আছে। গাঁৱৰ মানুহ কোনোবাই থাকিব লাগিব। কিহৰ কাৰণে এনেকুৱা কৰিছে বুলি আপোনালোকে সন্দেহ কৰিছে? এইটো সমান কি ক'ব, এতিয়া চকীকেইখন আছিলে যে, চকীকেইখন উলিয়াই লৈ ঘৰটো জ্বলাই, এই চাৰ্জটো জ্বলাই দিছে। যে সেইটো অলপ মানে কিবা কিবি খোৱা মানুহে হ'ব লাগিব, তেনেকুৱা অলপ ছাছপেক্ট আছে। ডেকা যুৱচামে হ'ব নেকি বুলি ভাবিছোঁ আমি, সন্দেহটো তেনেকুৱাই লাগিছে। চৰকাৰক কি আবেদন কৰিব আপোনালোকে? চৰকাৰক মানে সেই আমাক ন্যায়টো দিব লাগে, তেনেকুৱা যাতে পুনৰবাৰ আমি শুই থাকোঁতে বা একো তেনেকুৱা ধৰণৰ বিপদৰ পৰা মুক্ত হ'ব, যাতে থাকিব পাৰোঁ। ক'ৰবাত গ'লেও যে আমাৰ চিন্তা হ'ব নালাগে যে আমাৰ ঘৰটো আজি জ্বলিব নেকি, বা আমাৰ আজি শুই থাকোঁতে কাৰোবাৰ ঘৰ জ্বলিব নেকি, বা আমাৰ ঘৰ জ্বলাই দিব নেকি কোনোবাই। সেই চিন্তাটোৰ পৰা যাতে আমি মানে আঁতৰি থাকিব পাৰোঁ, বা প্ৰশাসনে সেইটো যাতে আমাক ন্যায়টো দিয়ে, সেইটোৱে আমি বিচাৰোঁ। আমাৰ ইয়াত ঘটনাটো মানে চাৰ্জখন যেতিয়া নেকি এনেকুৱা হৈ গ'ল, সেইটো সময়তে মই অকণমান দূৰত আছিলোঁ। আৰু ৰাতিৰ কথাটো এতিয়া অকস্মাতে মানে ক'ব নোৱাৰা হৈ গ'ল। এতিয়া কি বুলি ক'ম, যিটো হ'বলগীয়াটো এটা নহয়, অকল চাৰ্জ বুলি নহয়, গাঁওখনত তেনেকুৱা মানে বহুত এটা ঘটনা চলি আছে। কাৰ ঘৰ জুই জ্বলে, ক'ত চাৰ্জৰ কিবা হয়। অকণমান ইয়াতে আজি আমি 4-5 বছৰ হৈ গ'ল, 5 বছৰৰ ভিতৰতে মানে এনেকুৱা হৈ আছে যে কিহৰ কাৰণে হ'বলগীয়া হৈছে? এইটো আচলটো বিশেষ কথাটো ক'বলগীয়া হ'লেতো আচলতে আমি BJP সময়তে আজি 2-3 বছৰ আমি BJP কাম কৰিলোঁ। মদ পানী অলপ বেছি, 1 নম্বৰটো মদ পানী বেছি। মদ পানীৰ কাৰণে মানে কিছুমান নহ'বলগীয়া ঘটনা হৈ আছে। আমি বহুত দুখ সুখত আমি আছিলোঁ, চব আমি 4-5টা জনজাতি ধুনীয়াকৈ মিলিজুলি কিনে আমি চৰকাৰৰ ওচৰত কিছুমান হেৰি কৰি আছোঁ, সুবিধা দিয়ক বুলি কিনে। কিন্তু আমিয়ে যদি মিলামিচি যদি ভালকৈ থাকিব নোৱাৰোঁ, তেতিয়াহ'লে চৰকাৰে চাব জানো আমাক? ঘটনাটো কিমান তাৰিখ আছিলে? 17 জানুৱাৰীৰে আছিলে। তাৰপিছত তাৰপিছতো 2-3 জেগাতে এনেকুৱা এটা ঘটনা হৈ আছে। এতিয়া কিহৰ কাৰণে কি হৈছে সিমানলৈকে প্ৰশাসনক অৱগত কৰা আছে। আগতো আজি 2-3 বছৰ আগতো কিছুমান মদ পানীৰ বিষয় লৈ কিনে বহুত অৱগত কৰি আছোঁ, কিন্তু তেখেতলোকে এইটোৱে আৰু কি বুলি ক'ম, সেইটো আৰু ইমান সঠিককৈ ক'ব নোৱাৰোঁ। মানে কাৰ মনতে কি আছে মানে ক'ব নোৱাৰোঁ, কোনে কি ভাবি আছে। কিন্তু আমাক লাগে শান্তি, আমি চবেই মিলিজুলি থকাটো হ'ল কৰ্তব্য। আপোনালোকে কি বিচাৰিছে, চৰকাৰক কি আবেদন কৰিব? আমি চৰকাৰৰ ফালৰ পৰা আমি এইটোৱে বিচাৰিছোঁ যে এনেকুৱা নহওক, আমাক এটা ন্যায় পালে আমালোকে বহুত শান্তিতে থাকিব পাৰিম বুলি কিনে চৰকাৰৰ ওচৰত এয়ে আমালোকৰ অনুৰোধ। ন্যায় দিব লাগে, দিব লাগে। এনেকুৱা নহয়। জাগুনৰ পৰা শ্যাম যাদৱ, ৰিপৰ্ট 24 অসম।